দাস্য ভাৱটো তেতিয়া আহিব যেতিয়া এই শৰীৰটোৰ মূল্য বুজি পোৱা যাব। জীৱনৰ প্ৰতিটো ছেকেণ্ডৰ মূল্য, প্ৰতি 2 ছেকেণ্ডত পৃথিৱীৰ পৰা এজন মানুহ মৰে। এতিয়ালৈকে যে সেইখন লিষ্টত মই পঢ়া নাই, এইটো সৰু কথা হ'ব পাৰে নে? 2 ছেকেণ্ডত যদি এজন মানুহ মৰিছে, দিনটোত কিমান মানুহ মৰিছে? লাখতকৈ ওপৰত মৰিছে। সেইখন লিষ্টত এতিয়ালৈকে মই পঢ়া নাই। এইটো বৰ কম ডাঙৰ চমৎকাৰ নে? আমি চমৎকাৰ কৰবাত কিবা কোনোবাই কিবা যাদু মন্ত্ৰ কৰিছে তাত বিচাৰি যায়। আচল চমৎকাৰটো আপোনাৰ মোৰ জীৱনত ঘটিত হৈ আছে, নহয়নে? কিবা এটা খোৱাৰ লগে লগে খোৱা বস্তুটো গৈ পেলাই শৰীৰৰ পুষ্টি কেনেকে হয়, প্ৰতিটো অংগ কেনেদৰে চলিত হৈছে, এইটো চমৎকাৰ নহয় নে? চাবলৈ গ'লে অট'মেটিকটো হৈ আছে, নিজেটো উশাহ নিশাহ লৈ থকা নাই। কোনে নিয়ন্ত্ৰণ কৰি আছে? আচল চমৎকাৰ আপোনাৰ মোৰ শৰীৰটোত ঘটিত হৈ আছে। আমি বাহিৰত ক'ৰবাত যাদু মন্ত্ৰত কিবা চমৎকাৰ বিচাৰিবলৈ যাওঁ। এই কথাটো যিমান গভীৰতাৰে মানে অনুভৱ কৰা যায়, সিমানে মানে জীৱনৰ প্ৰতিটো ছেকেণ্ড বহুত মূল্যৱান হৈ পৰে। কৃপা বিচাৰি এইটো নহয় বোলে, আমাৰ আকৌ কৃপা বিচাৰি ক'ত যায় বোলে, আমুকত শৰাইখন দিলো, মনৰ ইচ্ছা এটা আছিলে পূৰ্ণ হ'ল দেই, ঈশ্বৰ আছে বুলি বিশ্বাস উপজিলে, তেতিয়াহে মানি ল'ম। এইটো কিন্তু ভক্তি নহয়। মই এইটো কোৱা নাই কোনোবা স্থানলৈ গৈ ক'ৰবাত কিবা হৰাই হপৰা দি যদি 10 জনৰ কিবা উপকাৰ হৈছে তেতিয়াহ'লে ঠিকে আছে। কাৰোবাৰ যদি কিবা এটা উপকাৰ হৈছে সেই স্থান বন্ধনীয়, কিন্তু তাত যে ভক্তি থাকিব এইটো কিন্তু জৰুৰী নহয়। কাৰণ মোৰ ইচ্ছাটো পূৰণ কৰিলেহে মই ঈশ্বৰক মানি ল'ম, এইটো কথা হ'ল নে? মানে এইটো বুজাইছো, মই বিচৰা বস্তুটো যদি মোক মা দেউতাই গোটাই দিয়ে তেতিয়াহে মই মা দেউতা বুলি মানিম। মই বিচৰাটো যদি নিদিয়ে মা দেউতাক মই নামানো। এইটোতো অসুৰ চিন্তা। অসুৰেহে তেনেকে ভাবিব। মই বিচৰাৰ দায়িত্বটো মোৰ। যদি মোক উপযুক্ত বুলি ভাবে পিতৃ মাতৃয়ে গোটাই দিব, যদি উপযুক্ত নাই ভাবা তেতিয়াহ'লে নিদিয়ে। ঈশ্বৰৰ ক্ষেত্ৰতো তেনেকুৱা, ইচ্ছাটো প্ৰকাশ কৰক। যদি উপযুক্ত ভাবিছে দিব, উপযুক্ত যদি নাই ভাবা তেতিয়াহ'লে নিদিয়ে। আৰু ঈশ্বৰৰ পৰা জোৰকে বিচাৰিবও নালাগে। জোৰকে বিচাৰিলে কি হ'ব? ঈশ্বৰে পিছত দি দিব। দিয়াটো আকৌ আমি কভাৰ কৰিবগে নোৱাৰা হৈ পৰোগে। যেনেকে চতুৰ্থত প্ৰসংগ আহে মহাৰাজ অংগৰ কথা। অংগ আৰু সুনিতাৰ মানে কোনো সেইটো জীৱনত সন্তানৰ যুগ নাছিল, কিন্তু ইমানেই আবেগ হৈ মুঠতে সন্তান লাগেই, উপায় নাই। দেখি অংগীৰাৰ শেষত উপদেশ মতে কি কৰিলে? বা ধেনুই যজ্ঞ কৰিলে। যজ্ঞ কৰি বাৰে বাৰে সংকল্প দিলত কি হ'ল বোলে? ঈশ্বৰে এটি সন্তান দিলে। সেই সন্তানটো কোন হ'ল? বেন। সেই বেনৰ কাৰণে ইমান উৎপাত বাঢ়িলে যে মহাৰাজ অংগৰ সুনিতাই দেহ ত্যাগ কৰিবলগীয়া হ'ল। ঈশ্বৰৰ পৰা জোৰ কৰি বিচাৰিলে, হয়নে? সেইকাৰণে ঈশ্বৰে যেনেকে দিছে তেনেকৈ জীয়াই থাকিব বোলে বিচৰাটোহে আচল কথা। জোৰ কৰি ঈশ্বৰৰ পৰা কেতিয়াও বিচাৰিব নালাগে। ঈশ্বৰে দি দিলেও পিছত আকৌ সেইটো লুট ল'ব নোৱাৰা নিচিনা অৱস্থা হয়। আৰু শেষত কি ক'লে? ঈশ্বৰৰ ওচৰত সম্যক আত্মনিবেদন। ঈশ্বৰৰ ওচৰত নিজকে আত্মনিবেদন কৰা। নিজকে নিবেদন কৰাটো বৰ টান কাম নহয়। নিজকে নোৱাৰি নহয় ঈশ্বৰক নিবেদন কৰিব। কাৰণ চাওকচোন, নিজক নিবেদন কৰিবলৈ প্ৰথম ইন্দ্ৰিয় ঈশ্বৰমুখী হ'ব, মনটোতো চঞ্চল। ঈশ্বৰো সেইকাৰণে বৰ টেঙৰ। কেনেকে টেঙৰ? বাঘ, সিংহ, ভালুক এইবিলাক হিংস্ৰ জন্তু আছে যদিও ইহঁতৰ শৰীৰত ঈশ্বৰে সাক্ষী ৰখা নাই। মনুষ্যৰ আকৌ 14টা ইন্দ্ৰিয়ত বোলে 14জন সাক্ষী বহুৱাই ৰাখিছে নহয়। আমি ঘৰখনত চুৰ ডকাইতৰ পৰা ৰক্ষা পাবলৈ এটা কেমেৰাহে লগাওঁ, CC কেমেৰা আজিকালি লগাবলগীয়া হৈছে, হয়নে? কাৰো প্ৰতি বোলে কাৰো বিশ্বাস নাই। কেলে? এটা যুগ আছিল, সত্য যুগত কাম কৰিছিল বোলে মন্ত্ৰ শক্তি প্ৰবল আছিল। মন্ত্ৰতে সকলো কৰ্ম সিদ্ধি হৈ গৈছিল। তেতা পোৱাহিৰ লগে লগে কাম কৰিবলৈ ধৰিলে কি হয়? মন্ত্ৰ গ'ল, যন্ত্ৰ আহিলে, য'ত মানে দেৱতাৰ শক্তি স্থাপন কৰা হয়। যন্ত্ৰও গ'ল, দাপৰত আহিলে তন্ত্ৰ, কলিত বোলে তন্ত্ৰও গ'ল। এতিয়া কিহে কাম কৰে? ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰবিলাক বিদেশীয়ে নকৰে, আমাৰ নিজৰ মাজতে চলি থাকে। সেইকাৰণে আজিকালি মানুহে ভয়তে আপোনাৰ ঘৰখনত কেমেৰা এটা লগাই থয়, কোন ক'লে কি কৰিছে চাবলৈ। ঈশ্বৰে এতিয়া কি কৰিছে? প্ৰতিজন মনুষ্যৰ শৰীৰতে 14টা কেমেৰা লগাই থৈ দিছে। কাৰণ আমি ইমান দুৰ্ধম জীৱ, আমি মুখেৰে মিছা কথা নকওঁ, আমি চকুৰেও মিছা কথা কওঁ, জিভাৰে মিছা কথা কওঁ। মই কিবা এটা নাখাবলগীয়া এটা খালো নহয়, মই আপোনাৰ আগত খাইছোহি বুলি ভুলতো নকওঁ, নাই খোৱা বুলিয়ে কম। সিদিনা নাযাবলগীয়া জেগালৈ গ'লো, মই আপোনাৰ ওচৰত গ'লো বুলি ভুলতো নকওঁ, নাই যোৱা বুলিয়ে কম। সেইখিনিতেতো সমস্যা। এতিয়া মই ইয়াত কৈ আছো, ঘৰখনত মই কেনেকে আছো আপোনালোকে জানো দেখিছে? মই ইয়াত আপোনাক কৈছো আমুক খাব নালাগে, তামুক খাব নালাগে, আমুক কৰিব নালাগে, তামুক কৰিব নালাগে। ঘৰখনত এতিয়া মই সেইখিনি পালন কৰিছো নাই? আপুনি জানো মোক দেখিছে? নাই দেখা নহয়। দেখা পাইছে জানো? নাই দেখা নহয়। সেইকাৰণে কোৱা হৈছে ময়ো আপোনাক ঠগিব পাৰিম, আপুনিও মোক ঠগিব পাৰিব, কিন্তু 14জন সাক্ষীক ঠগিব নোৱাৰি নহয়। আমি মিছলীয়া, আমি ইয়াত এটা তাত এটা কথা কওঁ।
ঈশ্বৰে সেইকাৰণে কি কৰিছে, প্ৰতিটো ইন্দ্ৰিয়তে একোজন বহাই ৰাখিছে, সময়ত যাতে কোৰ্টত উক্তি দিয়ে। কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, জিভাত বৰুণ, বাক্যত অগ্নি, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ। এইবিলাক বোলে শুনিবলৈ ভাল লগা কথা। ইন্দ্ৰিয়তনো দেৱতা বহি থাকিব পাৰে নে নোৱাৰে? কেনেকে সম্পৰ্কিত হৈছে? মনৰ অধিষ্ঠাতা কোন? চন্দ্ৰ, নহয়নে? আমি স্কুলতে পঢ়িবলৈ পাইছো নহয়, চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱত বোলে সাগৰত জোৱাৰ ভাটা উঠে, নহয়নে? চন্দ্ৰতে পৃথিৱীৰ চাৰিওকাষে এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ কেইদিন সময় লয়? 15 দিন, যিটোক আমি পক্ষ হিচাপত ভাগ কৰো, শুক্ল পক্ষ, কৃষ্ণ পক্ষ, নহয়নে? হয়নে নহয়? হয়নে নহয় বাৰু? নিশ্চয়কৈ হয়। চন্দ্ৰতে এতিয়া পৃথিৱীৰ চাৰিওকাষে ঘূৰি ঘূৰি আটাইতকৈ কাষ চাপি আহে কোনদিনা? পূৰ্ণিমাৰ দিনা। পূৰ্ণিমাৰ দিনা সেইকাৰণে কি হয়, চন্দ্ৰৰ প্ৰত্যক্ষ আকৰ্ষণৰ প্ৰভাৱত সাগৰত বেছিকে জোৱাৰ ভাটা উঠে, বেছিকে কাষ চাপি আহি, নহয়নে? মানে চন্দ্ৰৰ আকৰ্ষণে সাগৰৰ জলক প্ৰভাৱিত কৰে। আপোনাৰ এইটোত এতিয়া কি অকমান অংগ সঞ্চালন কৰিবলৈও বিপদ হ'ল, অকমান লৰচৰ হৈ দিলে এইটো ৰৈ দিয়ে আৰু যায় হওক। আপোনাৰ মোৰ শৰীৰত কিমানখিনি পানী আছে? ৭৫% নাই জানো? বিজ্ঞানেও কৈছে যি চন্দ্ৰই তেতিয়াহ'লে সাগৰৰ জলক প্ৰভাৱিত কৰে, আপোনাৰ মোৰ শৰীৰটোত থকা জলকো প্ৰভাৱ পেলাব। সেইকাৰণে আগতে ককা আইতা চাবচোন, আগৰ বুঢ়াসকলে কয় এই পূৰ্ণিমাৰ দিনা যদি বোলে দাঁত বিষ, মূৰ বিষ, গাঁঠি বিষে ধৰে বোলে আজি বেছিকে বিষাব পূৰ্ণিমাৰ দিনা। কেলে কয়? তাতো এটা লজিক আছে। কেনেকে লজিক আছে? পূৰ্ণিমাৰ দিনা শৰীৰত থকা জল তত্ত্বখিনি স্বভাৱতে ঊৰ্ধ্বগামী হয় চন্দ্ৰৰ প্ৰত্যক্ষ আকৰ্ষণৰ প্ৰভাৱ। আৰু পূৰ্ণিমাৰ ঠিক 4 দিন আগত এটা তিথি আহে, সেইকাৰণে তিথিটোৰ নাম দিয়া আছে পূৰ্ণিমা, পূৰ্ণত্বৰ অভিমুখে। যিখিনি গোটালো বাকী 14 দিনত, সেইখিনি সেইদিনা ঊৰ্ধ্বগামী হয়। সাত্বিক গুণখিনি থাকিলে সাত্বিকখিনি, ৰজুগুণখিনি থাকিলে ৰজুগুণখিনি, তমোগুণ থাকিলে তমোগুণ। আমি কিবা বস্তু এটা খাওঁ নহয়, খোৱা বস্তুটোৰ ৰস আমাৰ মগজুৱে প্ৰাপ্ত কৰে 4 দিন পাছত। আজি যি খাইছো 4 দিন পাছতহে মগজুৱে পাব। পূৰ্ণিমাৰ আগত 4টা দিন আগত কি দিন আহে? একাদশী। একাদশীৰ দিনা আপুনি যি খাইছে, মই যদি শুদ্ধ সাত্বিক দ্ৰব্য খাইছো, তেতিয়াহ'লে মোৰ মগজুত পূৰ্ণিমাৰ দিনা মোৰ শৰীৰত সেই শুদ্ধ সাত্বিক তত্ত্বখিনি ঊৰ্ধ্বগামী হ'ব, ঊৰ্ধ্বং গচ্ছতি সত্ত্বস্থা। ৰজুগুণীয়া দ্ৰব্য খালে অধিক জ্বলা, টেঙা, তিতা, মিঠা, এই সকলো অধিক ৰজুগুণীয়া। তমোগুণীয়াখিনিৰ কথা ক'বই নালাগে, সকলোৱে গম পায়, মৎস্য, মদ্য, মাংস এইবিলাক তমোগুণীয়া। পূৰ্ণিমাৰ দিনা সেইখিনি ঊৰ্ধ্বগামী হ'ব। আৰু যিদিনা যিখিনি ঊৰ্ধ্বগামী হ'ব তাৰ আধাৰত বাকী 15 দিনৰ স্বভাৱ চৰিত্ৰ প্ৰশস্ত হ'ব। এই চাইকেলটো ৰিপিট হৈ থাকে। সেইবাবে চন্দ্ৰক মনৰ অধিষ্ঠাতাৰ ওপৰত দেখুওৱা হৈছে। ইমান সূক্ষ্ম দৰ্শন আজিলৈকে বিশ্বৰ কোনোবা সংস্কৃতিত কৰি দেখুৱাব পাৰিছেনে? কাৰণ এইটো সংস্কৃতিত সেই দিশত পূৰ্বৰ ঋষিমুনিসকলে বহুত অধ্যয়ন কৰিছিল, তাৰ আধাৰত আমাক এইখিনি তথ্য দি থৈ গৈছে। ইমানখিনি পালন কৰিব নোৱাৰিলেও কিছুমান কথা জানিও ভাল লাগে দিয়কচোন। সমাজ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাটো তেতিয়াহে উপজিব যেতিয়া ইমান তাত তাত্ত্বিকতা, ইমান তাত সূক্ষ্মতা আমি লক্ষ্য কৰিম। এইটোতো মই মোৰ মগজুৱে ঢুকি পোৱা আধাৰত মই এটা উদাহৰণ দিছো, ইয়াততো আৰু বহুতখিনি কথা আছে। আৰু আনৰ মুখত শুনাতকে নিজে বিচাৰি চাই পেলাই যিটো আমেজ আছে সেইটো বেলেগে দিব নোৱাৰে। নিজে চাই পেলাই, নিজে অধ্যয়ন কৰি, নিজে খুচৰি চাই যিটো তাৰ পৰা পোৱা যায়। এতিয়া চাওকচোন, এই ইন্দ্ৰিয় সোপাত সাক্ষী বহি আছে যদিওতো মনটো চঞ্চল, ইন্দ্ৰিয়খিনি চঞ্চল, লগতে আকৌ ইয়াৰ ওপৰত 3টা সাংঘাতিক প্ৰবৃত্তি বহি আছে নহয়, কাম, ক্ৰোধ, লোভ। এই 3টা অকমান শক্তিশালী বোলে বিষয় সংসাৰত আৰু বেলেগ নাই। কামে নিজেই পৰিচয় দিওঁতে কৈছিল বোলে জগত মোহন মোৰ আছে পঞ্চমান, যাহাৰ ভয়ত ত্ৰিভুৱন কম্পমান। শংকৰ ব্ৰহ্মাক জিনি আছো বাহুবলে, কোনে মোক জিনিবে কৈথুৰ ভিতলে। জম্ভন, বিজিম্ভন, স্তম্ভন, সন্মোহন আদি কামৰ 5 প্ৰকাৰৰ বান আছে। স্বয়ং শংকৰ ব্ৰহ্মাকো লটি ঘটি লগাই থৈছো, মোক জয় কৰিব পৰা আকৌ সৌৰমণ্ডলৰ ভিতৰত কোন আছে? কামক জয় কৰিব নোৱাৰি, তাতোতো ফেইল আমি। ক্ৰোধ বোলে মুহুৰ হৰ ঘাৱে হৃদয় বিদাৰে, কৈ তই বা লুকাইব লোক দেখি অন্ধকাৰে। বোলে ক্ৰোধৰ ঘাৱে একদম হৃদয় বিদীৰ্ণ কৰি দিয়ে। মগজুত যদি খং উঠিবলৈ হয়, সন্মুখত পিতৃ, মাতৃ, পুত্ৰ, ভাৰ্যা, সুহিত কোন আছে আৰু চাবলৈ ধৈৰ্য নাথাকে, হৃদয় বিদীৰ্ণ কৰি দিয়ে। তাতো আমি ফেইল। লোভ, লোভটোতো আৰু সাংঘাতিক। বোলে ব্ৰহ্মাণ্ড ভিতৰে দেখিও কত
লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই, যত পাৰে মানে তাৰ ভাল নকৰিব, ভকতি খলিত কৰি যাতনা কৰিব। বোলে লোভত কাৰো মন্দমতি বিষয় একো থাকিব নোৱাৰে, কাৰণ যি স্থানত কাম ক্ৰোধো প্ৰৱেশ কৰিব নোৱাৰে সেই স্থানত লোভটো প্ৰৱেশ কৰে। যেনেকে নামঘৰলৈ যাওঁতেতো কোনেও কাম ভাৱ ক্ৰোধ ভাৱত নাযায়, লোভটো আকৌ নামঘৰলৈ যাওঁতেও লগত থাকিব পাৰে নহয় মোৰ, নহয়নে? যেতিয়া লগত এই তিনিওটা প্ৰবৃত্তি আছে, আকৌ মনটো চঞ্চল, ইন্দ্ৰিয় চঞ্চল, ইমানখিনিৰ মাজত তেতিয়াহ'লে সময়ো আমাৰ বহুত কম। ক'বলেহে কলিযুগৰ আয়ুস 100 বছৰ বুলি, 100 বছৰ পোৱাটোতো বহুত দুৰ্লভ। আজিকালি আৰু পৰম আয়ুস না 80, 90 বহুত যেন অনুভৱ হয়। আমাৰ দিনলৈ চাগে 30 বছৰমান হ'বগৈহে, যিবিলাক দেশকালৰ পৰিস্থিতি। ইমানখিনি কম সময়ত এতিয়া কেনেকে নিজকে আত্মনিবেদন কৰিম? ইন্দ্ৰিয় সোমাচোন বিষয়তেই লাগি আছে, কাৰ অৰ্থে কৰ্ম কৰিম? যুগটো কেনেকুৱা চলি আছে আৰু এইটো যুগত আমি এইবিলাক কথা কৈ আছো। গৈ পেলাই বোলে বিজ্ঞানীসকল গৈ সূৰ্যলৈ উপগ্ৰহ পঠালে, ইয়াত আকৌ ইন্দ্ৰিয় সংযমৰ কথা কৈ আছে। সূৰ্যলৈ গৈ পেলাই ঘৰ বনোৱাটো ডাঙৰ কথা নহয়। সূৰ্যলৈ গৈ যদি আমি মানুহে মনুষ্য সভ্যতাই গৈ পেলাই সূৰ্যটো ঘৰ বনালে, তাৰপৰা কি হ'ল? নিজৰ ঘৰখনত কেনেকে থাকিব লাগে সেইটো মেনাৰ্ছ যদি মই নাজানো, হয়নে? বিহুৱে সংক্ৰান্তিয়ে ককাক আইতাক মাক দেউতাকক সেৱা কৰাৰ পদ্ধতিটো যদি মোৰ জীৱনত গাঁৱৰ নামঘৰৰ কাষেদি পাৰ হৈ গ'লেও কৃষ্ণ বুলি অন্ততঃ কৈ থৈ যাব। মই আকৌ শিক্ষিত হৈ নকৰিবও পাৰোঁ, মোৰ লাজ লাগিবও পাৰে। মই তাত ধৰি লওক গাঁৱৰ নপঢ়া নুশুনা ভকত কেইজনৰ সৈতে বহি একেলগে বহি মই কেলে নাম গাম, এনেকুৱা চিন্তাও মোৰ আহিবগৈ পাৰে। সেইটো আকৌ ভুল নজনা অশিক্ষিতজনে নকৰে নহয়। সেইকাৰণে কিছু ক্ষেত্ৰত অশিক্ষিত হোৱাটো শ্ৰেষ্ঠ। শুনিবলৈ এইটো অদ্ভুত হ'ব পাৰে যে শিক্ষাৰ যুগতে অশিক্ষিতৰ কথা কোৱা হৈছে। মই আনুষ্ঠানিক শিক্ষাৰ অশিক্ষিতৰ কথা ক'ব বিচৰা নাই। কিছু ক্ষেত্ৰত শিক্ষাও অভিমানী হৈ পৰে, জ্ঞানো অভিমানী হৈ পৰে। ৰাৱণৰো বহুত জ্ঞান আছে, কিন্তু অভিমানী হৈ পৰিল। এটা আছে নাই, ইংৰাজী শব্দ দুটা আহিছে আৰু, এটা শব্দ আছে বিদ্যাৱান, এটা হৈছে বিদ্বান। দুটাৰ কিন্তু অৰ্থটো বেলেগ বেলেগ। ৰাৱণ বিদ্বান আছিল, ভগৱান ৰাম বিদ্যাৱান আছিল। এটা হৈছে হাই কোৱালিফাইড, এটা হৈছে ৱেল কোৱালিফাইড। ৰাৱণ হাই কোৱালিফাইড আছিল। সংস্কৃতত যিমানবিলাক শ্লোক কৈছিল ঋষিমুনি সকলো মূৰ্ছিত হৈ গৈছিল, ইমান পণ্ডিত আছিল, বহুত হাই কোৱালিফিকেশ্যন। কিন্তু ৰাৱণৰ কোৱালিফিকেশ্যন আমাক নালাগে নহয়, হাই কোৱালিফিকেশ্যন আমাক নালাগে। আমাক কি লাগে? ৱেল কোৱালিফিকেশ্যন লাগে। সেইটো শিক্ষাৰ উদ্দেশ্য। এতিয়া চাওকচোন, এই ৱেল কোৱালিফিকেশ্যনটো কিন্তু আমাৰ চলিত গতানুগতিক শিক্ষা ব্যৱস্থাটোত অকণমান অভাৱ দেখা যায়। মই খুঁত উলিয়াব বিচৰা নাই, বা ইয়াৰ বিষয়ে মই কোনো আন্দোলন সৃষ্টি কৰিব বিচৰা নাই, ক'ব বিচৰা হৈছে। কিন্তু এতিয়া আপোনালোকে চাওকচোন, এই জ্যেষ্ঠসকলে আপোনালোকে স্কুলত থাকোঁতে যিখন কবিতাৰ পুথি পঢ়িছিল, আজি হয়তো সোধা যায় সেই কবিতা মনত আছে। আমাৰ কিছুসকল ককা আইতাই, আমাৰ আইতাই সৰুকালতে পঢ়া, যদিও মানে ৪ৰ্থ ৫ম মানলৈকে পঢ়িছিল, সৰুকালতে পঢ়া কবিতা তেতিয়াও মনত আছিল। ৮০-৯০ বছৰটো মনত আছিল। মোক সোধকচোন, ক্লাছ 8ত পঢ়ি থকা কবিতা এটা, কিবা গল্প এটা মোৰ মনত নাই। কেলে নাই? কাৰণ আমি ভাটৌ শিক্ষাহে ললো। তেওঁলোকে অন্তৰৰ পৰা শিক্ষা লৈছিল, আৰু তাৰ আজিৰ পৰা আগৰ যিটো মানে শিক্ষা ব্যৱস্থা, আগতে নীতি বচন বুলি মিত্ৰদেৱ মহন্তৰ এখন কিতাপো আছিল। আজিকালি শিক্ষা ব্যৱস্থাত সেইবিলাক নাই। আজিকালি কবিতাও লিখা হয় ছন্দবিহীনভাৱে, কবিতাই লিখিছে নে গল্পই লিখিছে একো বুজি নাপায়। ক'ব বিচৰা হৈছে কি, আগৰ যিটো ধাৰা, আগৰ যিটো বাক্য গাঁথনি, পূৰ্বৰ মহাপুৰুষসকলৰ যিটো বাক্য প্ৰকাশৰ ভাৱ গভীৰতা, কথাটো শুনাৰ লগে লগে মানে অন্তৰত সোমাই গৈছিল, সেইকাৰণে মনত ৰাখি গৈছিল। আজিকালি কথাবিলাকৰ সম্পৰ্ক নাই। আমি বাবৰ ঔৰংজেবৰ কথা পঢ়ি পেলাই মেট্ৰিক পাছ কৰি অহা ষ্টুডেণ্টহে, নীতি শিক্ষা পঢ়ি পাছ কৰি অহা নাই নহয়। শংকৰদেৱ মাধৱদেৱৰ বিষয়ে আমাৰ যিকেইটা কথা জানো, এই মেট্ৰিকৰ সময়ত ৰচনাখন লিখি পাছ কৰিবলৈ যিকেইটা প্ৰয়োজন সেইকেইটাহে জানো। তাৰ বিষয়ে শংকৰ মাধৱৰ বিষয়ে একো নাজানো। কিন্তু যিজনা মহাপুৰুষে চাওকচোন, আজিহে চাৰিওদিশে জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, সকলে একদম গুৰু ধৰ্ম ৰক্ষা কৰিলে, গুৰু ধৰ্ম ৰক্ষা কৰিব লাগে। এই গুৰুৱে লিখি থৈ যোৱা ঘোষাৰ প্ৰথম শ্লোকটো আমাৰ ল'ৰা ছোৱালীয়ে জানে নে নাজানে, এইটোহে লাগে। কীৰ্তন এজনা দিলে, কোনজনা কীৰ্তন ক'ৰ পৰা দিছে, আজিৰ পৰাতো 500 বছৰ আগতে দিলে, আমিতো ক'ব পাৰিব লাগে। আমি যদি ক'ব নোৱাৰো, চৰকাৰে আনৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে। কেনেকে কি কোৱাইছে? চৰকাৰে মাদ্ৰাছা আৰু বন্ধ কৰে, মুছলিমসকলে ল'ৰা ছোৱালীক কোৰাণ পঢ়াবই, নহয়নে? শুক্ৰবাৰৰ দিনা আপোনালোকে দেখিছেনে শিৱসাগৰ পাছুতি সময় অকণমানিটো বা জ্যেষ্ঠজনলৈকে টুপিটো পিন্ধিবলৈ লাজ নকৰে, কিন্তু মছজিদলৈ যাব।
আমাৰ আকৌ নামঘৰলৈ আহিবলৈ লাজ কৰে নহয়, ঘোষা গাবলৈ লাজ কৰে নহয়। সেৱা ভাগ পাতিলেও কেতিয়াবা কি হয়, এই ভকতৰ ফালৰ পৰা প্ৰাৰ্থনাটি ধৰক নিজে কৰিবলৈ জানিবও লাগিব নহয়, সেইকণ নাই। কেনেকে হ'ব তেনেকেতো নহ'ব, নিজৰ মাজত আমাৰ চৰ্চাকণ লাগিব।